পাঠক, জ্যেষ্ঠ বিজ্ঞানী ও মুৰব্বী কৃষি বিভাগ কৃষি বিকাশ কেন্দ্ৰ লখিমপুৰ তেখেতকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনালোঁ। ইয়াৰ পিছতে আমি ৰিজনেল মেনেজাৰ ADBB লখিমপুৰ শ্ৰী পংকজ পানিত তেখেতক আমি আমাৰ মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনালোঁ। মাননীয় আজিৰ সভাত উপস্থিত আমাৰ DDC লখিমপুৰ ছাৰ আৰু আমন্ত্ৰিত জ্যেষ্ঠ ৰিটায়াৰ্ড কৰ্মচাৰীসকল আৰু বিভিন্ন বিভাগৰ পৰা আমি আমন্ত্ৰিত কৰি অনা আমাৰ বিষয়ববীয়াসকল তথা আজি আমাক ইয়াতে উপস্থিত হোৱা যুৱ বন্ধু বান্ধৱীসকল, আমি আমাৰ আজি অনুষ্ঠানটি আগবঢ়াই নিব খুজিছোঁ। আমি আমাৰ অনুষ্ঠানটি আৰম্ভণিতেই আমি এগছি বন্তি জ্বলন কৰিম আৰু এই বন্তি প্ৰজ্বলন আমাৰ মাননীয় DDC ছাৰ বৰুৱাদেৱে কৰিব। আজি জিলা উদ্যোগ কেন্দ্ৰ আৰু বাণিজ্যিক কেন্দ্ৰ লখিমপুৰৰ সৌজন্য আৰু ক্ৰীড়া বিক্ৰম ভেলী এনভাইৰনমেণ্ট আৰু ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ সহযোগিতাত লখিমপুৰ জিলা পুথিভঁৰালত প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ লোৱা সজাগতা আৰু উদ্যমিতা বিকাশ EDP এণ্টাৰপ্ৰেনাৰ ডেভেলপমেণ্টশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছতে আমি আমাৰ জাতীয় সংগীতটি পৰিৱেশন কৰিম। আমি সকলো থিয় হৈ একেলগে একত্ৰান্তৰে আজি আমাৰ অসমৰ জাতীয় সংগীতটো পৰিৱেশন কৰিম। राइस हिसाब से बिक्री करी से आपको रंगा राइस धेमाजी लखीमपुर बहुत আছে আমাৰ কথা আমাৰ ৰেট ৰাইস মানে বিচাৰি থাকে সেটো গৈ গুৱাহাটীৰ মলত এক লাখ সেটো কি কৰিব লাগিব আমি ভালকৈ মিলিং কৰিব লাগিব যাতে ৰঙা যিটো মানে কিউটিকল আছে ৰঙা ৰঙা হৈ থাকে এটা বগা ৰঙা এনেকুৱা হৈ নাথাকে মিল এটা ভাল লাগিব ৰাবাৰ মিল লাগিব কৰাৰ পিছত পেকেজিং ধুনীয়া কৰিব লাগিব মল এখনত দিব গুৱাহাটীত 98-95-100 रुपीस পায় যদি আমাজনত বিক্ৰী কৰে 350-250 এই লিংকখিনি কথা আপুনি চিন্তা কৰক যদি আপুনি সঁচাকৈ শিক্ষিত যদি ভাবিছে মই চাকৰি নহলেও চলি তেনেকৈ এক্সাম্পল বহুত দিলে DDC ছাৰেও দিলে যে কেনেকৈ গাহৰি ফাৰ্ম খুলিলে কেনেকৈ ডাঙৰ দামী গাড়ী কিনিছে আপোনালোকে পাৰিব চব আজিৰ দিনত এতিয়া এগ্ৰিকালচাৰ ছেক্টৰত বহুত ইঞ্জিনিয়াৰিং ল'ৰা আছে আপোনালোকে জানে কাৰণ এগ্ৰিকালচাৰ গ্ৰেজুৱেট অজস্ৰ হৈ গৈছে কিন্তু তেওঁলোকক এমপ্লয় কৰিবলৈ ইমান কোম্পানীও হয়তো নাই ইভেন IIT মানুহবিলাক আহিছে IIT কিন্তু IIM বাদ কৰি তাৰ পিছত সিহঁতে এগ্ৰিকালচাৰত আহিছে কিন্তু তেওঁলোকে আপোনালোকৰ দৰে অকল আমাৰ দৰে আমাৰ অসমৰ কিছুমান মানুহৰ অকল প্ৰডাকশ্যন কৰি থকা নাই তেওঁলোকৰ হয়তো এখন ফাৰ্ম আছে ডাঙৰ কিন্তু তাত প্ৰডাকশ্যনৰ লগে লগে তেওঁলোকে প্ৰচেছিং আৰু মাৰ্কেটিং দিশটো লৈ গৈছে তাৰ কাৰণে কি হৈছে তাত বিগ ৱেট তেওঁলোকে চাকচেছ হৈছে তেওঁলোকে কৰ'ৰ্ছৰ ইনকাম কৰিব পাৰিছে গতিকে মোৰ কথা হ'ল যে আপোনালোকে অকল উৎপাদনতে ক্ষান্ত নাথাকিব হয় উৎপাদন লাগিব উৎপাদন বঢ়াব লাগিব ভাল জাত কৰিব লাগিব কোন জাতৰ প্ৰিমিয়াম কোৱালিটি হয় ক'ত দামটো বেছি পাম ক'ত ইউনিক হয় যেনেকৈ ৰঙা ৰাইচটো কৰিব কাৰণ এইটো ইউনিক আমাৰ কাৰণে যদি জহা চাউল হয় এইটো GI হয় আমি সেইটো কৰিম কোন জাগাত কৰিম সেইটো চাই ল'ব ঠিক তেনেকৈ বাছনি কৰি লওক আৰু তাত প্ৰচেছিং কৰি কনজিউমাৰ টেবল মানে ক'ব গ'লে চিপ টু চিপ নহয় বীজৰ পৰা বীজ লগালোঁ বীজ মানে সেইটোৱে বেচিলোঁ তেনেকুৱা নহয় যিটোৰে কনজিউমাৰ টেবুললৈ যাব লাগিব মানুহৰ প্ৰিফাৰেঞ্চ বাঢ়ি গৈছে টেষ্ট বাছ বাঢ়ি গৈছে বিভিন্ন টেষ্ট লাগে সেইখিনি জানিব লাগিব তাত মাৰ্কেট ইণ্টেলিজেন্সৰ সহায় কৰিব ঠিক তেনেকৈ আপোনালোকে আৰম্ভ কৰক কথাবিলাক হয় ইয়াত স্ক'পৰ কথা কোৱা হৈছে আসাম লেমন এটা খুব ভাল স্ক'প থকা অসম লেমন কাজি নেমু আমাৰ লখিমপুৰতে বহুত হয় অকল নেমু বেচিলে যে 2 টকা পাম কেতিয়াবা 5 টকা পাম তাত নাথাকি তেনেকৈ তাক কেনেকৈ প্ৰচেছ কৰি বিভিন্ন ড্ৰিংকছ বনাব পাৰি তাৰপিছত চিকেন বনাব পাৰি তাৰপিছত বিভিন্ন মাইনৰ ফ্ৰুটছৰ কথা কোৱা হৈছে জলফাইৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰদৈৰ পৰা আৰম্ভ কৰি তাৰ প্ৰডাক্ট বনাওক মই আপোনালোকক এইখিনিতে ক'ম যে আমাৰ কমিউনিটি ছায়েন্সৰ তেখেত ছাইণ্টিষ্ট আছে মিছ দীপশিখা হাজৰিকা তেওঁ মাজে মাজে মানে আমাৰ যিটো মেণ্ডেটেড এক্টিভিটি স্কিল ট্ৰেইনিং মানে উদ্যমিতা বিকাশৰ ট্ৰেইনিং কিছুমান কৰা যায় 5 দিনীয়া 7 দিনীয়া আৰু তাত আমি যোৱা 1.5-2 বছৰৰ ভিতৰত 15টা আমি গ্ৰুপক FSSAI দিছোঁ ৰেজিষ্ট্ৰেশ্যন মানে এইটো কি ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া যদি লোগো নাথাকে কোনো প্ৰচেছ ফুড বিক্ৰী কৰিব নোৱাৰে আগৰ এজন ছাৰ এজনে বক্তা এজনে ক'লে যে আমাৰ আটাইতকৈ লাভ কি লখিমপুৰ ধেমাজিত আমাৰ কাষত অৰুণাচলখন আছে কিন্তু অৰুণাচলত কোনো ফুড প্ৰডাক্ট আপুনি বিক্ৰী কৰিব নোৱাৰে যেতিয়ালৈ আপোনালোকে লাইচেঞ্চ নাপায় কোনো আচাৰ হওক কোনো জাম জেলি এনি প্ৰডাক্ট পেকেজ প্ৰডাক্ট আমি বিক্ৰী কৰিব নোৱাৰে কাৰণ আপুনি জেল ডান হ'ব পাৰে কাৰণ তাত FSSAI লোগোটো লাগিব
FSCC লোগো পাবৰ কাৰণে কি প্ৰচেছ কেউ ভালকৈ আপোনাক বুজাই দিব পাৰে কৃষি বিজ্ঞান কেন্দ্ৰত আহিলে আপোনাক দিব পাৰোঁ মনত ৰাখিব প্ৰচেছিং ইণ্ডাষ্ট্ৰিটো কৰিব লাগিলে আমাৰ গভৰ্ণমেণ্টৰ কৰণীয় বহুত আছে তাত ট্ৰেন্সপৰ্টেশ্যন ফেচিলিটিখিনি ভাল কৰিব লাগিব তাত ষ্ট'ৰেজ যিটো ফেচিলিটি কোল্ড ষ্ট'ৰেজ ফেচিলিটি ল'ব লাগিব আমাক মনোৰমা বাইদেউ আছে বা আপোনালোকে হয়তো আমাৰ যিখিনি বিধায়কখিনিকো এপ্ৰ'চ কৰিব পাৰে যে ব্লক ভিত্তিত যদি আমি যদি কোল্ড ষ্ট'ৰেজ ফেচিলিটি এটা হয় তেতিয়াহ'লে বহুত আগবাঢ়ি যাব তাৰপিছত যন্ত্ৰপাতিৰ কথা আহিছে এতিয়া ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বহুতখিনি আগবাঢ়িছে হৈছে আপোনালোকে গম পায় FPO আমি নিজেও এটা FPO CBV হিচাপে কাম কৰি আছোঁ এইটো আমাৰ হৈছে বিপুৰীয়াত আমাৰ মেইন ক্ৰপ হৈছে মাছটা সৰিয়হ কিন্তু অকল সৰিয়হটো উৎপাদন কৰি ভাল জাতৰ সৰিয়হ দিলোঁ কেনেকৈ লগাব লাগে ক'লোঁ উৎপাদন বাঢ়ি অকল সৰিয়হ বিক্ৰী কৰিলেও লাভ আমি নাপাওঁ তাত 5500-6000 টকাত আমি কুইণ্টল বিক্ৰী কৰিছোঁ কিন্তু সেইটোত যদি আমি মিলিং কৰি অইল এক্সট্ৰাক্ট কৰি তেল হিচাপে ব্ৰেণ্ড কৰি বিকোঁ খাটি সৰিয়হৰ তেল এটা নাম কিবা এটা দিওঁ তেতিয়াহ'লে তাত বসুন্ধৰা আমাৰ এইটোৰ নাম যদি বসুন্ধৰা খাটি সৰিয়হৰ তেল নাম দি ধুনীয়া এটা ষ্টাইলিছ এটা ডিজাইন বনাওঁ তেতিয়া দামটো আমি হয়তো ইঞ্জিন অইলতকৈ বেছি পাব পাৰিম ঠিক তেনেকৈ চিন্তা কৰিব লাগিব কোৱা হৈছে যে মুগাৰ প্ৰচেছিঙৰ কথা হয় এটা ডেন মাল্টিপাৰ্পাছ এগ্ৰিকালচাৰ প্ৰডিউচাৰ কোম্পানী এটা আছে তাত মই নিজেও এজন এক্সপাৰ্ট ডাইৰেক্টৰ আৰু আমাৰ দুটি ষ্টাফ জড়িত তাত কমন ছাৰ্ভিচ ফেচিলিটি এটা দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা তাত 98.7 লাখ টকা আছে এইটো ভিলামাৰৰ ফালে সেইটো হৈছে ঠিক তেনেকৈ ক'ব লগা বহুত কথা আছে সময়ৰ বহুত অভাৱ আপোনালোকে কেৱল এটাই মনত ৰাখিব যদি ভাবে যে আমি এগ্ৰিকালচাৰ লাইনত যাব বিচাৰিছোঁ লছ নহয় মনত ৰাখিব সেইটো হয়তো মানুহে পাহৰি গৈছিল যে ভাবিছিল খেতি কৰি লাভ নাই ক'ভিডে হয়তো কিছু শিকাই দিলে যে খেতি নহ'লে আমি নোৱাৰিম অলৰেডি কৈছে যে 70% মানুহ গাঁৱত বাস কৰে গাঁৱত নহয় চহৰত বাস কৰা মানুহখিনিৰ বেছি সমস্যা হৈছিলে ক'ভিডৰ সময়ত গতিকে আমি এগ্ৰিকালচাৰৰ প্ৰডাকশ্যন প্ৰচেছিং মাৰ্কেটিং ভেলু এডিশ্যন এণ্ড মাৰ্কেটিং এই গোটেইকেইটা আমি চাব লাগিব আৰু চালে মই ভাবোঁ আপোনালোক লাভজনক হ'ব আপুনি ধৰক যেনেকৈ মানুহ এজনে সৰু সুৰা ক্লাৰিকেল চাকৰি এটাৰ কাৰণে আমি হাবাধৰি খাওঁ কিন্তু নালাগে আপোনালোকে হয়তো নিজে এমপ্লয় হোৱাই নহয় আপোনালোকো আমি এমপ্লয়মেণ্টৰ সুযোগ দিব পাৰিব যদি আপোনালোকে চিষ্টেমেটিকলি আছে আজি মনত ৰাখক জাষ্ট আপোনালোকে এটা ইনফৰমেশ্যন পাইছে ক'ত যাব লাগিছে যাওক যে কৃষি বিজ্ঞান কেন্দ্ৰ আছে যদি ভাবে যে মই বেছি শিক্ষিত মই কरोड़ टका इनभेस्ट কৰিব পাৰোঁ বা কমসে কম 20-30 লাখ নিজে ইনভেষ্ট কৰিব পাৰোঁ আৰু ফাইনেন্সিয়েল লিংকেজ লাগে তাৰ কাৰণে ষ্টাৰ্টআপ ফেচিলিটি আছে অসম কৃষি বিশ্ববিদ্যালয়ত ইনকুবেশ্যন চেণ্টাৰ আছে ইনকুবেশ্যন মানে আপুনি তাত ৰেজিষ্টাৰ কৰিব লাগিব আপোনাক বাছি দিব যে কোনটো আপোনাৰ কাৰণে লাভ আপোনাক অপশ্যন দিব যে এইটো বিজনেছত যাব নে এইটোত যাব এইটোত যাব আপুনি নিজে চইচ কৰিব লাগিব আৰু সেই বিজনেছটোৰ ওপৰত আপোনাৰ হাতে কামে লাগি আপোনাক শিকাই দিব ইভেন প্ৰজেক্ট বনাই দিব ক'ৰ পৰা ফাণ্ডটো ছাবচিডাইজ ৰেটত আহে সেয়াও বনাই দিব ইভেন বিজনেছ আৰম্ভ কৰাৰ কাৰণে আপুনি ছাবচিডাইজ লোন গভৰ্ণমেণ্টৰ ইণ্ডিয়া MSME জানে নহয় তাৰ পৰা আৰু বিভিন্ন আত্মনিৰ্ভৰ ভাৰত তাৰ পৰা আপোনালোকক লোন দিয়াৰ সুবিধা কৰি দিব য'ত মেক্সিমাম ছাবচিডি থাকে ঠিক আছে মনত ৰাখিব অসম আমি পিছ পৰি আছোঁ উত্তৰাঞ্চল যদি MSMEৰ ক্ষেত্ৰত চাই মহাৰাষ্ট্ৰ চবতকৈ আগত চবতকৈ বেছি সুবিধা হয় গভৰ্ণমেণ্ট স্কিমবিলাকত নেক্সট তামিলনাডু অন্ধ্ৰ কিন্তু আমি পিছ পৰি আছোঁ আমি ভয় কৰোঁ হয়তো আমাৰ বেংকখিনি ইয়াত কিছু মানে পৰিমাণে জগৰীয়া আমি বেংকত যিখিনি মানুহ সঁচাকৈ কৰে তেওঁলোক গ'লে তেওঁলোক এনেকুৱাকৈ ঘূৰাই দিয়ে তেওঁলোকে পাত্তা নোপোৱা ভয় খাই যায় তেওঁলোক ইজি কৰি দিয়ে গতিকে তাৰ বেংকখিনিও এটা সাৱধান হ'ব লাগে বেংকত মই ভাবোঁ এটা চেল বনাই দিব লাগে তেওঁলোক যদি হয় বহুত ব্যস্ত তেওঁলোক বহুত কিবা কিবি গভৰ্ণমেণ্টৰ ওপৰত কিছুমান প্ৰেছাৰ দিছে যাৰ কাৰণে ব্যস্ত বা তেওঁলোকে আপোনালোকৰ ৰিস্কটো ল'ব নিবিচাৰে হয়তো আপুনি দিব ল'ব পিছত ঘূৰাই নিদিব তেওঁলোকৰ প্ৰব্লেম হ'ব তাতকৈ তেওঁলোকে নিদিয়াকৈ দুটামান গালি খোৱাটো বেছি ভাল বুলি ভাবে বুজিছে গতিকে তেওঁলোককো ভাবোঁ যে মই এটা কৈছিলোঁ DC মিটিং এখনত যে এটা সৰু চেল বনাই দিয়ক তাত এটলিষ্ট হাফ এন আৱাৰ বা মই এটলিষ্ট এটা বেলা এটা সপ্তাহটো এটা বেলা এজন অফিচাৰক থৈ দিয়ক যে তেওঁ মানুহখিনিক ভালকৈ কথা পাতিব কাৰণ যিখিনি মানুহ আমাৰ কৃষি বিষয়ত ভালকৈ জড়িত তেওঁলোকে কিন্তু এইবিলাক কথা বুজি নাপায় বেছি তাক লগা কথাবিলাক বেংকৰে মেন বেছ বুজি নাপায় তেওঁলোক ইজি কৰি দিবৰ কাৰণে তেওঁলোক সময় দিব লাগে বেংক আৰু যেতিয়া বেংকৰ এই বস্তুবিলাক মানুহে পাব মানুহৰ সাহস আহিব মানুহে এজনক দেখি আনজনক ল'ব বিচাৰিব আৰু বৰ্তমান অৱস্থাত দেখা যায় যি নিজে বেছি নকৰে কিন্তু তেওঁ জানে অলপ শিক্ষিত ক'ৰ পৰা সুবিধাবিলাক ল'ব পাৰি তেওঁহে কিন্তু সুবিধাবিলাক লৈছে যাৰ কাৰণে একচুৱেল মানুহে আপোনাৰ বেনিফিট পায় হ'ব মই বহুত বেছি কথা নকওঁ প্ৰেজেণ্টেশ্যনত আমাৰ কথা ক'ব কিছুমান ধন্যবাদ ধন্যবাদ কৃষি বিজ্ঞান কেন্দ্ৰৰ লখিমপুৰৰ জ্যেষ্ঠ বিজ্ঞানী মুৰব্বী পাঠক ডাঙৰীয়া ছাৰলৈ তেখেতৰ বহুমূলীয়া সময়ৰ মাজত আহি আমাৰ ইয়াত উপস্থিত হৈ যি বহুমূলীয়া বক্তব্য আপোনালোকৰ কাৰণে দাঙি ধৰিলে গতিকে এই বিষয়ে তেখেতলৈতো আমি আমাৰ জিলা কৃষি উদ্যোগ কেন্দ্ৰৰ লগতে দিক্ৰং ভেলী ছ'চাইটিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ধন্যবাদ ইয়াৰ পিছতে আমি আমাৰ মাজত উপস্থিত হোৱা কলমকৈ হ'লে আহি উপস্থিত হোৱা জিলা পৰিষদৰ সভানেত্ৰী মাননীয়া শ্ৰীমতী মঞ্জু বুঢ়াগোহাঁই
ডাঙৰীয়া বাইদেউ দুআষাৰ খুব কম সময়ৰ ভিতৰত দুআষাৰ খবৰৰ কাৰণে আমি অনুৰোধ জনালোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। লখিমপুৰ জিলাৰ উদ্যোগত অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অধীনত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ DICC লখিমপুৰৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি এই সভাত উপস্থিত থকা আমাৰ ৰিটায়াৰ্ড জইণ্ট ডাইৰেক্টৰ এগ্ৰিকালচাৰ ডক্টৰ হিতেন্দ্ৰ কুমাৰ দত্ত ডাঙৰীয়া, চিফ মেনেজাৰ ৰিটায়াৰ্ড SBI কুলনাথ ভৰালী ডাঙৰীয়া, আমাৰ আজিৰ অনুষ্ঠানত উপস্থিত থকা কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰশান্ত কুমাৰ পাঠক ডাঙৰীয়া, অসম গ্ৰামীণ বিকাশ কেন্দ্ৰৰ পালিক ডাঙৰীয়া প্ৰমুখ্যে আজি এই কৰ্মশালাৰ আয়োজক জেনেৰেল মেনেজাৰ DIC ৰঞ্জন বৰাৰ প্ৰমুখ্যে আজি এই সভাত উপস্থিত থকা 9খন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকলৰ ৰিপ্ৰেজেণ্টেটিভসকল, আমাৰ মাজত উপস্থিত থকা পৌৰ আয়ুক্ত তথা ৱাৰ্ডৰ পৌৰপতি, ৱাৰ্ড কমিশ্যনাৰসকল, জিলা পৰিষদৰ সন্মানীয় সদস্যসকল, কমিশ্যনাৰসকল আৰু যিসকলে DICত ইতিমধ্যে তেওঁলোকে লোনৰ কাৰণে এপ্লাই কৰিছে আৰু যিসকল এই DICৰ পৰা লোন ল'বৰ কাৰণে আগ্ৰহী, যিসকলক আজি এই কৰ্মশালালৈ নিমন্ত্ৰণ কৰা হৈছে, সকলোকে মই শুভেচ্ছা জনাইছোঁ। মিটিংখন আমি চিডিউলটো পাইছিলোঁ 10টাৰ পৰা 4টা বজালৈকে, কিন্তু মোৰ সৰু এটা অনুষ্ঠান থকাৰ কাৰণে, কাৰণ মই ঘিলামৰাৰ পৰা আহিবলগীয়া হৈছে, বতৰ খুব বেয়া আছিলে সেইফালে, সেইটো কাৰণে মোৰ প্ৰায় 1 ঘণ্টামান পলম হৈছে। তাৰ কাৰণে মই প্ৰথমতেই আপোনালোকক ক্ষমা বিচাৰিছোঁ। যেহেতু উপৰোক্ত বক্তাসকলে মোৰ আগতে, মই আহি পোৱাৰ আগতে তেওঁলোকে এই DICৰ কেনেধৰণে লোন ল'ব লাগিব, আপোনালোকে কি প্ৰচিডিউৰ আছে, কি ক্ৰাইটেৰিয়া আছে, গোটেই কথাখিনি নিশ্চয় পুংখানুপুংখভাৱে তেওঁলোকে বুজাই কৈছে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে তেওঁলোকে যিখিনি কথা কৈছে যে আজি এনেকুৱা ধৰণৰ বহু আঁচনি এতিয়া নহয়, অতীতৰ পৰাই চলি আছে, কিন্তু সেই আঁচনিবিলাক যেনেধৰণে কাৰ্যকৰী হ'ব লাগে ঠিক তেনেধৰণে আমি কাৰ্যকৰী হোৱা দেখা নাই। তাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় নেতৃত্বাধীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, আমাৰ মহাত্মা গান্ধীৰ যি গ্ৰাম্য স্বৰাজ, সেই গ্ৰাম্য স্বৰাজৰ যি লক্ষ্য উদ্দেশ্য, সেইখিনি যদি আমি সেই আঁচনিৰ জৰিয়তে আমাৰ জিলাখনৰ লগতে খণ্ড উন্নয়ন কাৰ্যালয়বিলাক আছে, তাৰ অন্তৰালত আমাৰ গাঁও পঞ্চায়ত আছে, ৱাৰ্ডবিলাক আছে, ঠিক তেনেধৰণে তেওঁলোকক সজাগতা কৰিবৰ কাৰণে বিভিন্ন আঁচনিৰ জৰিয়তে মানে ব্যক্তিগত হিচাপে হওক বা কিছুমান গোটৰ জৰিয়তে হওক তেওঁলোকক স্বাৱলম্বী কৰিবৰ কাৰণে আঁচনি উলিয়াইছে। আৰু সেইখিনি সফল ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকক আজি ইয়ালৈ মাতি এই প্ৰশিক্ষণখিনি তেওঁলোকে ইতিমধ্যে বক্তব্যৰ পাছতে সেইখিনি প্ৰেক্টিকেলি আপোনালোকে স্ক্ৰীণত উপভোগ কৰিবলৈ পাব। আৰু আপোনালোকৰ জৰিয়তে আমাৰ সেই যিসকল আপোনালোকৰ নিচিনাকৈ উঠি অহা যি প্ৰজন্ম, সেই প্ৰজন্মক আপোনালোকে কেনেধৰণে নিজকে স্বাৱলম্বী কৰি
সেই আদৰ্শ দেখুৱাই উঠি অহা প্ৰজন্মক সেই আদৰ্শৰে আপোনালোকে আদৰ্শান্বিত কৰিব পাৰিব। এই সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি সভাখন নিশ্চয় অনুষ্ঠিত কৰিছে, আমি ইয়াতে আহি গম পাইছোঁ। আৰু আশা ৰাখিছোঁ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি আঁচনি আছে সেই আঁচনিবিলাক এটা সফল ৰূপায়ণ হ'বৰ কাৰণে যি নিৰ্দেশনা দিছে সেই নিৰ্দেশনাৰ ভিত্তিত আজি লখিমপুৰ জিলাত এই কৰ্মশালা অনুষ্ঠিত কৰিছে। আমি আশা ৰাখিছোঁ আপোনালোকে ইয়াৰ পাছত যি প্ৰেক্টিকেল ছেশ্যন আৰম্ভ হ'ব সেই বিষয়খিনি আপোনালোকে মনোযোগেৰে শুনিব আৰু গোটৰ জৰিয়তে হওক বা আমি আজি জিলা পৰিষদ হিচাপে হওক বা গাঁও পঞ্চায়ত হিচাপে হওক এনেকুৱা ধৰণৰ আঁচনি কিছুমান লোৱা হৈছে, চৰকাৰে নিৰ্দেশনা দিছে, কিছুমান ইণ্ডিভিজুৱেল কমাৰ্চিয়েল প্লেণ্টেশ্যনৰ কথা আছে, যিবিলাকৰ কথা ইতিমধ্যে মোৰ আগতে কৈ যোৱা আমাৰ পাঠক ডাঙৰীয়াই এখেতৰ লগতো আমি ব্যক্তিগত হিচাপে বা তেওঁৰ কেবিনেটত গৈ আমি এই কথাখিনি আলোচনা কৰিছোঁ। সেয়েহে আমি আশা ৰাখিছোঁ খুব সুন্দৰকৈ আপোনালোকে এইখিনি আজি লৈ যাব আৰু আপোনালোকৰ জৰিয়তে গাঁও পঞ্চায়তসমূহ বা ৱাৰ্ড পঞ্চায়তৰ যিসকল আগ্ৰহী তেওঁলোকক এই প্ৰশিক্ষণ যে আপোনালোকে লৈ গৈছে সেইখিনি খুব ভালধৰণে আপোনালোকে বুজাই ক'ব। আৰু এটা লোন আপোনালোকে ল'লেই নহ'ব, সেই লোনটো লৈ আপোনালোকে গাহৰি পালনেই হওক, ছাগলী পালনেই হওক বা মুগা পালনেই হওক, যেনেকৈ যি ক্ৰাইটেৰিয়া আছে সেইখিনি যাতে আপোনালোকে কৰি আপোনালোকে যাতে আৰু দুগুণ তাৰ পৰা লাভৱান হ'ব পাৰে, এই ব্যৱস্থাটো আপোনালোকে কৰিব লাগিব। কাৰণ ইতিমধ্যে মই অকণমান আগতে এটা কথা পাতিছোঁ যে বিগত দিনত আমি দেখিবলৈ পাইছিলোঁ লোনৰ জৰিয়তে কিছুমান ট্ৰেক্টৰ দিছিলে, যিবিলাক ট্ৰেক্টৰ আজি সেই যিটো গোটৰ নামত তেওঁলোকে লৈছিলে সেই গোটৰ নামত কিন্তু সেই ট্ৰেক্টৰখন নাই। আমি দেখিছোঁ কিছুমান ইণ্ডিভিজুৱেল কোনোবা এজনে সেই ট্ৰেক্টৰখন আমি চলাই থকা দেখিবলৈ পাইছোঁ। আৰু কিছুমান গাঁৱত এনেকুৱা আছে গোট বুলি ক'লে মানে কিছুমান কম ৰেটতো ট্ৰেক্টৰে যিখিনি মানে হাল বোৱাৰ পৰা আৰম্ভ কৰি যিখিনি কাম কৰে সেইখিনি আচলতে এটা কম ৰেটত কৰি দিব লাগে। সেই মানে স্বাৱলম্বিতাৰ মানে দিশটো সেইটোৱে আছিলে যে আমি গোটক ট্ৰেক্টৰ দিছোঁ, গোটে যদি ক'ৰবাত খেতি কৰে সেই খেতিখিনি তেওঁলোকে যাতে কম এটা ৰেটত কৰি সেই অঞ্চলত ৰেভিনিউ গাঁওবিলাকত দিছিলে। তো সেই লক্ষ্য উদ্দেশ্য যিটো আছিলে সেইটো কিন্তু আমি সেই সময়ত হোৱা যিখিনি মানে গোটক দিছিলে আমি কিন্তু আজিলৈকে এইখিনি আমি দেখিবলৈ নাপালোঁ। এনেকুৱা যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে ইয়াতে যিসকল আমাৰ বিষয়া আছে তেওঁলোকে যাতে চোকা দৃষ্টি দিব। আৰু লোনটো ল'বলৈ আহি ইতিমধ্যে আমাৰ এজন জ্যেষ্ঠ ৰিটায়াৰ্ড পাৰ্চনে কৈ গৈছে যে কাৰোবাৰ ইণ্টাৰেষ্টত কাৰোবাক মানে সেই লোনটো দিব নালাগে। আপোনালোকে প্ৰেক্টিকেল গোটেই বস্তুখিনি চালি জাৰি চাই উপযুক্তজনক আপোনালোকে লোনটো দিয়ক আৰু তেওঁ যাতে সেই লোনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো যাতে স্বাৱলম্বিতাৰ পথটো দেখুৱাই যায়, এইখিনি আমি আপোনালোকৰ পৰা আশা কৰিছোঁ। আৰু ইয়াকে কৈ সকলোলৈ পুনৰ ধন্যবাদ জনাই মোৰ সকলোলৈ দৰকাৰ সামৰণি মাৰিছোঁ। নমস্কাৰ। ৰাইজ হিচাপে পেকেটিংগুলো বিক্রি করি যে আপনার রঙা রাইস ধেমাজি লখিমপুর বহুত আছে আমার কাছে আমার রেড রাইস মানে বিচাৰি থাকে সেটো গৈ গুৱাহাটীৰ মলত 1 লাখ টকা সেটো কি কৰিব লাগিব আমি ভালকৈ মিলিং কৰিব লাগিব যাতে ৰঙা যিটো মানে কিউটিকল আছে ৰঙা হৈ থাকে এটা বগা ৰঙা এনেকুৱা হৈ নাথাকে মিল এটা ভাল লাগিব ৰঙা মিল লাগিব কৰাৰ পিছত পেকেজিং ধুনীয়া কৰিব লাগিব মল এখনত দিব গুৱাহাটীত 98-95-100 rupees পায় যে আমাজনত বিক্ৰী কৰে 350-250 টকা এই লিংকখিনি কথা আপুনি চিন্তা কৰক যদি আপুনি সঁচাকৈ শিক্ষিত যদি ভাবিছে মই চাকৰি নহ'লেও চলি তেনেকৈ এক্সাম্পল বহুত দিলে বিডিচি চাৰিও দিলে যে কেনেকৈ গাহৰি ফাৰ্ম খুলিলে কেনেকৈ ডাঙৰ দামী গাড়ী কিনিছে আপোনালোকে পাৰিব চব আজিৰ দিনত এতিয়া এগ্ৰিকালচাৰ ছেক্টৰত বহুত ইঞ্জিনিয়াৰিং ল'ৰা আছে আপোনালোকে জানে কাৰণ এগ্ৰিকালচাৰ গ্ৰেজুৱেট অজস্ৰ হৈ গৈছে কিন্তু তেওঁলোকক এমপ্লয় কৰিবলৈ ইমান কোম্পানীও হয়তো নাই ইভেন IITৰ মানুহবিলাক আহিছে IIT কিন্তু IIM বাদ কৰি তাৰপিছত সিহঁতে এগ্ৰিকালচাৰত আহিছে কিন্তু তেওঁলোকে আপোনালোকৰ দৰে অকল আমাৰ দৰে আমাৰ অসমৰ কিছুমান মানুহৰ তাত অকল প্ৰডাকশ্যন কৰি থকা নাই তেওঁলোকৰ হয়তো এখন ফাৰ্ম আছে ডাঙৰ কিন্তু তাত প্ৰডাকশ্যনৰ লগে লগে তেওঁলোকে প্ৰচেছিং আৰু মাৰ্কেটিং দিশটো লৈ গৈছে তাৰ কাৰণে কি হৈছে তাত বিগ ৱেট তেওঁলোকে চাকচেছ হৈছে তেওঁলোকে কৰ'ৰ্ছৰ ইনকাম কৰিব পাৰিছে গতিকে মোৰ কথা হ'ল যে আপোনালোকে অকল উৎপাদনতে ক্ষান্ত নাথাকিব হয় উৎপাদন লাগিব উৎপাদন বঢ়াব লাগিব ভাল জাত কৰিব লাগিব কোন জাতৰ প্ৰিমিয়াম কোৱালিটি হয় ক'ত দামটো বেছি পাম ক'ত ইউনিক হয় যেনেকৈ ৰঙা ৰাইচটো কৰিব কাৰণ এইটো ইউনিক আমাৰ কাৰণে যদি জহা চাউল হয় এইটো GI হয় আমি সেইটো কৰিম কোন জাগাত কৰিম সেইটো চাই ল'ব ঠিক তেনেকৈ বাছনি কৰি লওক আৰু তাত প্ৰচেছিং কৰি কনজিউমাৰ টেবল মানে ক'ব গ'লে
সিড টু সিড নহয়, বীজৰ পৰা বীজ লগালো, বীজ মানে সেইটোৱে বেচিলো, তেনেকুৱা নহয়। যিটোৰে কনজিউমাৰ টেবুললৈ যাব লাগিব। মানুহৰ প্ৰিফাৰেঞ্চ বাঢ়ি গৈছে, টেষ্ট বাদ বাঢ়ি গৈছে, বিভিন্ন টেষ্ট লাগে, সেইখিনি জানিব লাগিব, তাত মাৰ্কেট ইণ্টেলিজেন্সৰ সহায় ল'ব লাগিব। ঠিক তেনেকৈ আপোনালোকে আৰম্ভ কৰক কথাবিলাক। হয়, ইয়াত স্ক'পৰ কথা কোৱা হৈছে। আসাম লেমন এটা খুব ভাল স্ক'প থকা, অসম লেমন, কাজি নেমু আমাৰ লখিমপুৰতো বহুত হয়। অকল নেমু বেচিলে যে 2 টকা পাম, কেতিয়াবা 5 টকা পাম, তাত নাথাকি তেনেকৈ তাক কেনেকৈ প্ৰচেছ কৰি বিভিন্ন ড্ৰিংকছ বনাব পাৰি, তাৰপিছত চিকেন বনাব পাৰি, তাৰপিছত বিভিন্ন মাইনৰ ফ্ৰুটছৰ কথা কোৱা হৈছে, জলফাইৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্দৈৰ পৰা আৰম্ভ কৰি তাৰ প্ৰডাক্ট বনাওক। মই আপোনালোকক এইখিনিতে ক'ম যে আমাৰ কমিউনিটি চায়েন্সৰ তেখেত চাইণ্টিষ্ট আছে, মিছ দীপশিখা হাজৰিকা। তেওঁ মাজে মাজে মানে আমাৰ যিটো মেণ্ডেটেড এক্টিভিটি, স্কিল ট্ৰেইনিং, মানে উদ্যমিতা বিকাশৰ ট্ৰেইনিং কিছুমান কৰা যায়, 5 দিনীয়া 7 দিনীয়া। আৰু তাত আমি যোৱা 1.5-2 বছৰৰ ভিতৰত 15টা আমি গ্ৰুপক FSSAI দিছোঁ ৰেজিষ্ট্ৰেশ্যন। মানে এইটো কি, ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ যদি লোগো নাথাকে কোনো প্ৰচেছ ফুড বিক্ৰী কৰিব নোৱাৰে। আগৰ ছাৰ এজনে বক্তা এজনে ক'লে যে আমাৰ আটাইতকৈ লাভ কি লখিমপুৰ ধেমাজিত, আমাৰ কাষত অৰুণাচলখন আছে, কিন্তু অৰুণাচলত কোনো ফুড প্ৰডাক্ট আপুনি বিক্ৰী কৰিব নোৱাৰে যেতিয়ালৈ আপোনালোকে লাইচেঞ্চ নাপায়। কোনো আচাৰ হওক, কোনো জাম, জেলি, এনি প্ৰডাক্ট, পেকেজ প্ৰডাক্ট আমি বিক্ৰী কৰিব নোৱাৰে, কাৰণ আপুনি জেল দান হ'ব পাৰে, কাৰণ তাত FSSAI লগোটো লাগিব। FSSAI লগো পাবৰ কাৰণে কি প্ৰচেছ, তেওঁ ভালকৈ আপোনালোক বুজাই দিব পাৰে। কৃষি বিজ্ঞান কেন্দ্ৰত আহিলে আপোনাক দিব পাৰোঁ। মনত ৰাখিব, প্ৰচেছিং ইণ্ডাষ্ট্ৰিটো কৰিব লাগিলে আমাৰ গভৰ্ণমেণ্টৰো কৰণীয় বহুত আছে। তাত ট্ৰেন্সপৰ্টেশ্যন ফেচিলিটিখিনি ভাল কৰিব লাগিব। তাত ষ্ট'ৰেজ যিটো ফেচিলিটি, কোল্ড ষ্ট'ৰেজ ফেচিলিটি ল'ব লাগিব। আমাক মনোৰমা বাইদেউ আছে, বা আপোনালোকে হয়তো আমাৰ যিখিনি বিধায়কখিনিকো এপ্ৰ'চ কৰিব পাৰে যে ব্লক ভিত্তিত যদি আমি যদি কোল্ড ষ্ট'ৰেজ ফেচিলিটি এটা হয়, তেতিয়াহ'লে বহুত আগবাঢ়ি যাব। তাৰপিছত যন্ত্ৰপাতিৰ কথা আহিছে। এতিয়া ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বহুতখিনি আগবাঢ়িছে হৈছে। আপোনালোকে গম পায়, FPO আমি নিজেও এটা FPO CBV হিচাপে কাম কৰি আছোঁ। এইটো আমাৰ হৈছে বিহপুৰীয়াত। আমাৰ মেইন ক্ৰপ হৈছে মাছটা, সৰিয়হ। কিন্তু অকল সৰিয়হটো উৎপাদন কৰি ভাল জাতৰ সৰিয়হ দিলোঁ, কেনেকৈ লগাব লাগে ক'লোঁ, উৎপাদন বাঢ়ি অকল সৰিয়হ বিক্ৰী কৰিলেও লাভ আমি নাপাওঁ। তাত 5500, 6000 টকাত আমি কুইণ্টল বিক্ৰী কৰিছোঁ। কিন্তু সেইটোত যদি আমি মিলিং কৰি অইল এক্সট্ৰাক্ট কৰি তেল হিচাপে ব্ৰেণ্ড কৰি বিকোঁ, খাটি সৰিয়হৰ তেল এটা নাম কিবা এটা দিওঁ, তেতিয়াহ'লে তাত বসুন্ধৰা আমাৰ এইটোৰ নাম, যদি বসুন্ধৰা খাটি সৰিয়হৰ তেল নাম দি ধুনীয়া এটা ষ্টাইলিছ এটা ডিজাইন বনাওঁ, তেতিয়া দামটো আমি হয়তো ইঞ্জিন অইলতকৈ বেছি পাব পাৰিম। ঠিক তেনেকৈ চিন্তা কৰিব লাগিব। কোৱা হৈছে যে মুগাৰ প্ৰচেছিঙৰ কথা হয়, এটা ডেন মাল্টিপাৰ্পাছ এগ্ৰিকালচাৰ প্ৰডিউচাৰ কোম্পানী এটা আছে, তাত মই নিজেও এজন এক্সপাৰ্ট ডাইৰেক্টৰ। আৰু আমাৰ ব্ৰিটিছ ষ্টাফ জড়িত। তাত কমন ছাৰ্ভিচ ফেচিলিটি এটা দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, তাত 98.7 লাখ টকা আছে, সেইটো ঘিলামাৰৰ ফালে সেইটো হৈছে। ঠিক তেনেকৈ ক'ব লগা বহুত কথা আছে, সময়ৰ বহুত অভাৱ। আপোনালোকে কেৱল এটাই মনত ৰাখিব, যদি ভাবে যে আমি এগ্ৰিকালচাৰ লাইনত যাব বিচাৰিছোঁ, লছ নহয়, মনত ৰাখিব। সেইটো হয়তো মানুহে পাহৰি গৈছিল যে ভাবিছিল খেতি কৰি লাভ নাই। ক'ভিডে হয়তো কিছু শিকাই দিলে যে খেতি নহ'লে আমি নোৱাৰিম। অলৰেডি কৈছে যে 70% মানুহ গাঁৱত বাস কৰে, গাঁৱত নহয় চহৰত বাস কৰা মানুহখিনিৰ বেছিহে সমস্যা হৈছিলে ক'ভিডৰ সময়ত। গতিকে আমি এগ্ৰিকালচাৰৰ